নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান সময়ত তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী অভিযুক্ত জগত সিং নামৰ এগৰাকী অভিযুক্ত এগৰাকী যুৱতীক হত্যা কৰি দোকানৰ লেটিনৰ গাতত পুতি থোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত তিতাবৰ থানা ঘেৰাও কৰিছে একাংশ ৰাইজে থানাৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং তিতাবৰত যুৱতীৰ সৈতে হোৱা কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি তিতাবৰত বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে থানা ঘেৰাও কৰিছে শতাধিক ৰাইজে তিতাবৰত এগৰাকী যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পিছতেই উত্তপ্ত হৈ পৰিছে তিতাবৰ থানাৰ সন্মুখত উত্তেজিত জনতাৰ ৰুদ্ৰ ৰূপ শ জনতা আহি পৰিছে তিতাবৰত 4 দিনীয়া নিৰুদ্দেশ হৈ থকা যুৱতীৰ আজি উদ্ধাৰ হৈছিল মৃতদেহ পুৱতি নিশা উদ্ধাৰ কৰিছিল মৃতদেহ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হৈছিল যুৱতীগৰাকীৰ মৃতদেহ আৰু বৰ্তমান সেই ঘটনাক লৈ উত্তপ্ত হৈছে তিতাবৰ অভিযুক্ত জগত সিঙে হত্যা কৰি লুকুৱাই ৰাখিছিল মৃতদেহটো অভিযুক্ত জগত সিঙে নিজৰ দোকানৰ পিছফালে থকা লেট্ৰিনৰ টেংকিত ভৰাই থৈছিল মৃতদেহটো 4 দিনীয়া নিৰুদ্দেশ হৈ আছিল কিন্তু 4 দিন পূৰ্বে তেওঁ হত্যা কৰিছিল নেকি তিতাবৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা হৈ পৰিছে কিয়নো এগৰাকী আৰক্ষী বিষয়া তিতাবৰ থানাৰ ওচিক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰু এনেকৈ তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছো তিতাবৰৰ পৰা এনেকৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ উত্তেজিত জনতাই হাহাকাৰ কৰিছে যিকোনো মুহূৰ্তত পৰিস্থিতি অতি ভয়াবহ হ'ব পাৰে কিয়নো এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান সময়ত তিতাবৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জগত সিং নামৰ অভিযুক্তই হত্যা কৰিছিল সেইগৰাকী যুৱতীক এগৰাকী যুৱতী যি কলেজৰ মহাবিদ্যালয়ৰ ছাত্ৰী আছিল আৰু সেই ছোৱালীগৰাকী বা যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ হৈছে আজি লেটিনৰ গাতৰ পৰা সেই মৃতদেহটো উদ্ধাৰ কৰা হৈছে ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাতেই সেই মৃতদেহটো উদ্ধাৰ কৰা হৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত এগৰাকী আৰক্ষী তিতাবৰ থানাৰ ওচিক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে সকলো দল সংগঠন ওলাই আহিছে ৰাইজ ওলাই আহিছে আৰু তিতাবৰ থানাৰ সন্মুখত এনেকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ দৃশ্যাংশ দেখুৱাইছো পোনপটীয়া দৃশ্যাংশ উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ চহৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান সময়ত তিতাবৰত উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ আৰক্ষী থানাৰ ওচি লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে বিভাগীয় তদন্ত ঘোষণা কৰিছে অসম আৰক্ষীয়ে সদৰি কৰিছে এই কথা যোৰহাট জিলা শ্ৰেষ্ঠ আৰক্ষী অধীক্ষক শুভজিৎ বৰাই তিতাবৰ আৰক্ষী থানাৰ ওচি লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লোজ কৰিছে তিতাবৰত 4 দিনীয়া নিৰুদ্দেশ হৈ আছিল এগৰাকী যুৱতী যিগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ পুৱতি নিশা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে জগত সিঙৰ যিগৰাকী অভিযুক্ত আছিলে জগত সিং নামৰ সেই ব্যক্তিগৰাকীৰ দোকানৰ শৌচাগাৰৰ টেংকিত মৃতদেহটো উদ্ধাৰ হৈছে জানিব পৰা মতে পাতি লোৱা বৰদেউতাক আছিল জগত সিং আৰু জগত সিঙে এই কাণ্ড কৰিলে ছাত্ৰীগৰাকীৰ হত্যা কৰি জগত সিঙে টেংকিত পেলাই দিছিল মৃতদেহটো কল্পনা কৰক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পাতি লোৱা বৰদেউতাক জগত সিং সেই জগত সিঙে নিকৃষ্ট কাণ্ড কৰিছে জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো জগত সিঙক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে বুলি স্থানীয় ৰাইজ দল সংগঠনে অভিযোগ উত্থাপন কৰি আহিছিলে আৰু তাৰ পিছতেই জগত সিঙে সকলো স্বীকাৰোক্তি কৰে সকলো কথা কয় আৰু তাত স্থানলৈ গৈ জগত সিঙৰ দোকানলৈ গৈ এইগৰাকী জগত সিং দেখুৱাই আছো এইগৰাকী জগত সিঙে পাতি লোৱা বৰদেউতাকে হত্যা কৰিলে নিজৰ জীয়েকক ডাঙৰ কথা ডাঙৰ খবৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে 7 মাহৰ অন্তঃসত্ত্বা আছিল ছাত্ৰীগৰাকীও দেখুৱাই আছো আৰু বৰ্তমান এনেকৈ তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে কিয়নো তিতাবৰত নিকৃষ্ট কাণ্ড সংঘটিত হৈছে এগৰাকী কলেজলৈ যোৱা ছাত্ৰীক 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল তাৰ পিছতো কিন্তু আৰক্ষীয়ে একো এটা সংসূত্ৰ উলিয়াব পৰা নাছিলে অভিযুক্ত জগত সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে
আৰু আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত আৰু জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত পুৱতি নিশা উদ্ধাৰ কৰে মৃতদেহটো আৰু সেই মৃতদেহটো উদ্ধাৰ কৰে জগত সিঙৰ দোকানৰ চৌহদৰ শৌচাগাৰৰ ভিতৰত শৌচাগাৰৰ গাঁতৰ ভিতৰত টেংকিৰ ভিতৰত উদ্ধাৰ কৰে তাৰ পিছৰে পৰা সমগ্ৰ তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে সমান্তৰালকৈ এগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰা হৈছে এগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰা হৈছে আমি পুৱাৰ ভাগত বাতৰি পৰিৱেশন কৰিছিলোঁ 4 দিন ধৰি নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল লেট্ৰিনৰ টেংকিৰ পৰা আৰু আৰক্ষীয়ে জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতেই সেই স্থানলৈ গৈ উদ্ধাৰ কৰিছিল মৃতদেহটো যে প্ৰশ্ন হৈছে 4 দিনে নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীক আৰক্ষীয়ে কিয় বিচাৰিব পৰা নাছিলে টেংকি দেখাইছো এই টেংকিটোৰ ভিতৰতে যুৱতীগৰাকীৰ মৃতদেহ পেলাইছিল জগত সিঙে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পাতি লোৱা বৰদেউতাকে এনে কাণ্ড সংঘটিত কৰিছে আকৌ দেখুৱাইছো স্থিৰ চিত্ৰ জগত সিঙে এনে কাণ্ড কৰিছে আৰু জগত সিঙৰ এই কাণ্ডক লৈ বৰ্তমান সময়ত উত্তপ্ত তিতাবৰ সমগ্ৰ তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে সমান্তৰালকৈ তিতাবৰ আৰক্ষী থানাৰ OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লজ কৰা হৈছে এই ঘটনাৰ লগত জড়িত বা ৰক্ষণাবেক্ষণ দিয়াৰ সন্দেহত ৰিজাৰ্ভ ক্লজ কৰা হৈছে বিভাগীয় তদন্ত ঘোষণা কৰিছে অসম আৰক্ষীয়ে আৰু এই কথা সদৰি কৰিছে যোৰহাট জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভজিৎ বৰাই সমান্তৰালকৈ তিতাবৰৰ দৃশ্যাংশ দেখুৱাই আছো তিতাবৰ থানাৰ সন্মুখত উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি কিয়নো এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত হৈ পৰিছে তিতাবৰ জগত সিং নামৰ পাতি লোৱা বৰদেউতাক জগত সিং নামৰ এই লম্পটটোৱে এনে কাণ্ড কৰিছে 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী 4 দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছতো আৰক্ষীয়ে সূত্ৰ উলিয়াব পৰা নাছিলে অৱশেষত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতি কৰাত প্ৰশ্ন কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু জগত সিঙক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰে আৰু জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতেই জগত সিঙৰ দোকানলৈ যায় আৰু দোকানৰ লেট্ৰিনৰ টেংকিৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ কল্পনা কৰক শিহৰণকাৰী ঘটনা আপুনি মই এইবোৰ কথা বিশ্বাস কৰিব নোৱাৰো কিন্তু এগৰাকী কলেজীয়া ছাত্ৰীক 4 দিন ধৰি অপহৰণ কৰি থৈছিলে বা অন্য কিবা হ'ব পাৰে কিন্তু বৰ্তমান সময়ত জগত সিঙে যুৱতীগৰাকীক হত্যা কৰিছে বুলি আৰক্ষীয়ে কৈছে আৰু বৰ্তমান আৰক্ষী থানাৰ সন্মুখত এনেকৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰিছে আৰক্ষী থানাৰ চৌহদ ঘেৰাও কৰিছে শতাধিক ৰাইজ আহিছে কিয়নো যুৱতীগৰাকীক হত্যা কৰা হৈছে জগত সিং নামৰ অভিযুক্তটোৱে যুৱতীগৰাকীক হত্যা কৰিছে আৰু সেই জগত সিঙক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু ৰাইজে থানা ঘেৰাও কৰাৰ পিছতে আৰক্ষীৰ গা লৰে আৰু আৰক্ষীয়ে নিশাই তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ পিছতেই জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত জগত সিঙৰ দোকানৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ জগত সিঙৰ দোকানৰ লেট্ৰিনৰ গাঁতৰ পৰা উদ্ধাৰ কৰে সেই মৃতদেহটো আৰু বৰ্তমান সময়ত তিতাবৰ থানাৰ OC ৰিজাৰ্ভ ক্লজ কৰা হৈছে তিতাবৰ থানা বৰ্তমান ঘেৰাও শতাধিক ৰাইজ আহিছে দৃশ্যাংশ দেখুৱাই আছো থানাৰ গেট পৰ্যন্ত ভাঙি দিয়াৰ চেষ্টা কৰিছে উত্তেজিত জনতাই কিয়নো এগৰাকী যুৱতীক হত্যা কৰিছে লম্পট জগত সিঙে আৰু সেই লম্পট জগত সিঙক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে পোনপটীয়া দৃশ্যাংশ দেখুৱাইছো তিতাবৰৰ পৰা এইগৰাকী জগত সিঙে এনে কাণ্ড কৰিছে যি কাণ্ড শুনিলে আপুনি মই হতবাক হৈ পৰিম হতভম্ব হৈ পৰিম পাতি লোৱা বৰদেউতাক এইগৰাকী যুৱতীয়ে জগত সিঙক নিজৰ বৰদেউতাৰ হিচাপে পাতি লৈছিল বৰদেউতা বুলি সম্বোধন কৰিছিল কিন্তু সেই বৰদেউতাকে এনে কাণ্ড কৰিলে যি কাণ্ড আপুনি মই শুনিলে আমাৰ চকুৰ কপালত উঠিব হতভম্ব হৈ পৰিম আপুনিও ক'ব পাৰিব সম্বন্ধ এনেকুৱাই নেকি কিয়নো জগত সিঙে যুৱতীগৰাকীক হত্যা কৰি নিজৰ দোকানৰ এইটো লেট্ৰিনৰ টেংকিত সুমুৱাই থৈছে লেট্ৰিনৰ টেংকিত পেলাই থৈছিলে বৰ্তমান তেওঁ মৃতদেহ উদ্ধাৰ হৈছে আমি দৃশ্যাংশ দেখুৱাব নোৱাৰো যদিও কৈছো কিন্তু সেই দৃশ্যাংশ অতিকৈ মৰ্মাহত আছিল অতিকৈ ভয়াৱহ আছিল
কল্পনা কৰক আৰু এনেকৈ বৰ্তমান সময়ত তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ বন্ধ হৈ পৰিছে আজি সম্পূৰ্ণৰূপে অচল হৈ পৰিছে তিতাবৰ গাড়ী চলাচল কৰিব পৰা নাই সকলো বন্ধ হৈ পৰিছে আৰু এনেকৈ একাংশ উত্তেজিত জনতাই তিতাবৰ থানা ঘেৰাও কৰিছে বৰ্তমান সময়ত তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে সমগ্ৰ তিতাবৰ চহৰ অচল হৈ পৰিছে কিয়নো এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান সময়ত তিতাবৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল এগৰাকী যুৱতী এগৰাকী কলেজীয়া যুৱতী নন্দননাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিল তেওঁক বৰ্তমান উদ্ধাৰ কৰিছে জগত সিঙৰ দোকানৰ লেটিনৰ টেংকিৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহ উদ্ধাৰ কৰিছে মৃত অৱস্থাত আৰু জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ পিছত এই মৃতদেহটো উদ্ধাৰ হৈ পৰিছে আৰু সেই ঘটনাৰ পিছতেই বৰ্তমান সকলো স্থানীয় জনতা ওলাই আহিছে প্ৰতিগৰাকী লোক ওলাই আহিছে বৰ্তমান সময়ত তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কিয়নো জগত সিং নামৰ এগৰাকী অভিযুক্তই হত্যা কৰিছিল এগৰাকী যুৱতীক আৰু সেইগৰাকী যুৱতীক হত্যা কৰি তেওঁ লুকাই আছিল আৰক্ষীয়ে আটক কৰিছিল যদি ফুচফুচ কৰি আছিল আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল যে জগত সিঙক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে আৰু এই কাণ্ডৰ পিছতে এই কথাৰ পিছতে আৰক্ষীৰ গালৰে আৰু পুৱতি নিশাই জগত সিঙক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্তত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ আপুনি দেখিলে আচৰিত হ'ব কল্পনা নহ'ব এনে কাণ্ড কৰিব পাৰে নে কোনোবাই পাতি লোৱা বৰদেউতাকে এনে কাণ্ড কৰিছে আৰু সেই ঘটনাক লৈ বৰ্তমান তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ তিতাবৰ চহৰ উত্তপ্ত হৈ পৰিছে আৰু তিতাবৰ থানাৰ ওসি লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বা ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তেওঁক এই ৰিজাৰ্ভ ক্লোজ কৰা হৈছে তিতাবৰৰ এই কাণ্ডক লৈ সমগ্ৰ ৰাজ্য জোকাৰিছে সমগ্ৰ ৰাজ্য জুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ এগৰাকী যুৱতী 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল আৰক্ষী থানাত এজাহাৰ দিয়া হৈছিল তাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে অভিযুক্ত জগত সিঙে হত্যা কৰি দোকানৰ লেটিনৰ টেংকিত ভৰাই থৈছিল যুৱতীগৰাকীৰ মৃতদেহ কল্পনা কৰক কিমান নিকৃষ্ট মানসিকতা হ'ব লাগিব এনে কাণ্ড কৰিছে এওঁলোকে আৰু বৰ্তমান জগত সিঙৰ শাস্তিৰ দাবীৰে উত্তপ্ত হৈ পৰিছে তিতাবৰ চহৰ সমগ্ৰ তিতাবৰবাসী ওলাই আহিছে তিতাবৰৰ স্থানীয় ৰাইজ ওলাই আহিছে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়াৱহ হ'ব পাৰে আৰক্ষী মোতায়েন কৰিছে কিন্তু থানাৰ বাহিৰত বৰ্তমান সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান সময়ত তিতাবৰত এনেকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জগত সিং নামৰ এটা অভিযুক্তই নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী যুৱতীক হত্যা কৰি নিজৰ দোকানৰ লেটিনৰ টেংকিত ভৰাই থৈছিল আৰু আজি পুৱতি নিশা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ আমি টেংকি দেখাই আছো এইটো এই লেটিনৰ টেংকিটো এইগৰাকী যুৱতীক হত্যা কৰিলে সেই লম্পটটোৱে জগত সিং নামৰ অভিযুক্তটোৱে তেওঁক হত্যা কৰি এই লেটিনৰ টেংকিটোত আমি বাওঁফালৰ উইণ্ডো দেখাই আছো লেটিনৰ টেংকিটো এই লেটিনৰ টেংকিটোত তেওঁক ভৰাই থৈছিলে আৰু আৰক্ষীয়ে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখি তেওঁক উদ্ধাৰ কৰিছে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু এইগৰাকী জগত সিঙে এনে কাণ্ড কৰিছে পাতি লোৱা বৰদেউতাকে এনে কাণ্ড কৰিছে আৰু এই কাণ্ডক লৈ বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে তিতাবৰ সমগ্ৰ তিতাবৰ চহৰ অচল হৈ পৰিছে স্তব্ধ হৈ পৰিছে সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে স্থানীয় ৰাইজ ওলাই আহিছে তিতাবৰ থানা ঘেৰাও কৰিছে কিয়নো তিতাবৰ থানাৰ ওসি লক্ষ্মণ কুমাৰ দাসক নিলম্বন কৰিব ৰিজাৰ্ভ ক্লোজ কৰা হৈছে তিতাবৰ যুৱতীগৰাকীৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বা অন্য কিবা কাৰণত হওক এই ঘটনাৰ সৈতে নাম সাঙুৰ খোৱাৰ বাবে তেওঁক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু বৰ্তমান এনেকৈ তিতাবৰ থানাৰ চৌহদ উত্তপ্ত হৈ পৰিছে তিতাবৰ থানা চৌহদ এনেকৈ উত্তপ্ত হৈ পৰিছে আমাৰ ওচৰত মন্তব্য আছিলে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
আমি সকলো আছো এটো এটা জঘন্য কাণ্ড এই কাণ্ডৰ যিজন মূল অভিযুক্ত ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে তেওঁ কোনো কাৰণত যাতে তেওঁ হাৰি যাব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে তেওঁ ঘৰত এখন আশ্ৰম আছে যিখন আশ্ৰমত আজি বছৰ বছৰ ধৰি ডাঙৰ মানুহ ছাত্ৰ ছাত্ৰী সকলোকে তেওঁ দান দি আহে ইমিডিয়েট উচ্ছেদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ কথাতে মানুহক উচ্ছেদ কৰে গতিকে তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব জগত সিঙৰ আশ্ৰম উচ্ছেদ কৰিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে যে তিতাবৰ থানাৰ ওসি লক্ষ্মণ কুমাৰ দাসে এজাহাৰ দিবলৈ যোৱা খুৰাকক বেয়া ব্যৱহাৰ কৰিছে বুলি কাৰোবাক গালি দি থানাৰ পৰা উলিয়াই দিছে যেতিয়া জগত সিঙৰ নাম কৈছিলে আৰু সেই অভিযোগৰ ভিত্তিতে জগত সিঙৰ ঘৰত এতিয়া ডেড বডি ওলাইছে আৰু জগত সিঙে স্বীকাৰোক্তি দিছে পুলিচক আপোনালোকে জানে কালি ইতিমধ্যে এখন এৰেষ্ট মেমত লিখা আছে যে তেওঁ লেটিনৰ গাঁতত থৈ দিছে গতিকে এই পাখণ্ডজনক কেনেকুৱা শাস্তি দিব লাগে আপোনালোকে এবাৰ ভাবক কেলে দিন দুপৰতে এন শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন অনৈতিক কাৰ্যত লিপ্ত থকা জগত সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁ ওচৰলৈ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এইসকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ থাকে গতিকে এই বিশ্বাস বিয়পোৱা এই যিজন জগত সিঙৰ ঘৰত বুলডোজাৰ চলিব লাগিব আমি তিতাবৰবাসীয়ে আমি আশা কৰিছোঁ যে কোনো কাৰণতে আইনী মেপেছৰ যোগেদি তেওঁ যাতে বাচি যাব নোৱাৰে কেলে দিন দুপৰতে এন শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন অনৈতিক কাৰ্যত লিপ্ত থকা জগত সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁ ওচৰলৈ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এইসকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ থাকে গতিকে এই বিশ্বাস বিয়পোৱা এই যিজন জগত সিঙৰ ঘৰত বুলডোজাৰ চলিব লাগিব আমি তিতাবৰবাসীয়ে আমি আশা কৰিছোঁ যে কোনো কাৰণতে আইনী মেপেছৰ যোগেদি তেওঁ যাতে বাচি যাব নোৱাৰে কেলে দিন দুপৰতে এন শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন অনৈতিক কাৰ্যত লিপ্ত থকা জগত সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁ ওচৰলৈ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এইসকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ থাকে গতিকে এই